নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি এই ভিডিঅ'ত আলোচনা কৰিম আমি সৰ্বশিক্ষা অভিযানৰ বিষয়ে। সৰ্বশিক্ষা অভিযান কেতিয়া লঞ্চ কৰা হৈছিল, কোনখন চৰকাৰৰ দিনত আৰম্ভ কৰা হৈছিল, এই সকলোবোৰ আৰু ইয়াৰে মূল কি উদ্দেশ্য, লক্ষ্য, অবজেক্টিভছ এই সকলোবোৰ আজি আলোচনা কৰিম। যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, লিংক ডেছক্ৰিপশ্যন বক্সত দি আছে, আপোনালোকে সেই ভিডিঅ'সমূহ তাৰ পৰা চাই ল'ব পাৰিব। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আমি আগৰ ভিতৰত আৰম্ভ কৰা ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন এক্ট, এইবোৰত আমি পাইছিলোঁ যে 6 বছৰৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন দিব লাগে। তাৰ বাবে বিভিন্ন এক্ট বনাইছিলে, আঁচনি প্ৰস্তুত কৰিছিল। সেই তাৰ ভিতৰতে সৰ্বশিক্ষা অভিযানো জড়িত হৈ আছে। সৰ্বশিক্ষা অভিযানতো আছিল যে 6 পৰা 14 বছৰ ল'ৰা ছোৱালীসকলকে ফ্ৰী এণ্ড কম্পালচৰী শিক্ষা দিব লাগে। সেয়েহে আজি আমি এই ভিডিঅ'টো লৈ আহিছোঁ সৰ্বশিক্ষা অভিযানৰ বিষয়ে। ইয়াৰে ইন্ট্ৰডাকশ্যনটো এনেকুৱা ধৰণৰ হ'ব। লাৰ্জেষ্ট এভাৰ এডুকেশ্যনেল প্ৰগ্ৰেম লঞ্চ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইট ৱাজ ষ্টাৰ্টেড ইন 2001। অৰ্থাৎ এইখন এখন আঁচনি যিখন এখন বৃহৎ ডাঙৰ এডুকেশ্যনেল প্ৰগ্ৰেম হয়, ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰা। এই আঁচনিখন ষ্টাৰ্ট কৰা হৈছিল 2001 চনৰ পৰা। কিছুমান কিতাপত 2002 চন বুলি আছে, কিন্তু শুদ্ধ উত্তৰটো হ'ব 2001 চন। এই কথাখিনি আপোনালোকে মনত ৰাখিব। 2001 চনত লঞ্চ কৰা হৈছিল, অৰ্থাৎ ষ্টাৰ্ট কৰা হৈছিল। দ্য প্ৰগ্ৰাম ৱাজ ইন্ট্ৰডিউচড বাই ফৰ্মাৰ ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ীৰ দিনতে এই আইনখন অৰ্থাৎ আঁচনিখন প্ৰস্তুত কৰা হৈছিলে। টু এক্টিভ দ্য গোল অফ ইউইই ইন এ টাইম বাউণ্ড মেনাৰ। এই আঁচনিখন প্ৰস্তুত কৰা হৈছিলে ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ ইউইই যাতে সঠিকভাৱে ৰূপায়ণ কৰিব পাৰি তাৰ বাবে অৰ্থাৎ সময়মতে যাতে 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালী যাতে উচিত সময়ত শিক্ষা লাভ কৰিব পাৰে তাৰ বিষয়ে এই আঁচনিখন ইয়াৰ মূল লক্ষ্য আছিল। সেইকাৰণে এইখন প্ৰস্তুত কৰা হৈছিল। ইট ইজ এ পাৰ্টনাৰশ্বিপ প্ৰগ্ৰেম বিটুইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট এণ্ড পঞ্চায়ত। এই আঁচনিখন এটা পাৰ্টনাৰশ্বিপ প্ৰগ্ৰেম বুলি ক'ব পাৰি। চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট আৰু পঞ্চায়তৰ মাজত এই আঁচনিখন মানে ইয়াৰ ব্যৱস্থাসমূহ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু পঞ্চায়ত, ষ্টেট গভৰ্ণমেণ্ট আৰু লগতে পঞ্চায়তৰ মাজত সন্নিৱিষ্ট হৈ আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াৰ বোজাসমূহ বিভিন্ন ধৰণে ভাগ কৰি দিছে। ষ্টেট গভৰ্ণমেণ্টক অলপ দিছে, লগতে গাঁও অঞ্চল লোকেল গভৰ্ণমেণ্ট পঞ্চায়তক অলপ দিছে। সেই ধৰণে এই আঁচনিখনত প্ৰকাশ আছে। এতিয়া আহকচোন আলোচনা কৰোঁ ইয়াৰ লক্ষ্য, মূল উদ্দেশ্য, এইম অফ SSA কিনো হয়। অল চিলড্ৰেন অফ 6 to 14 years গ্ৰুপ ইন স্কুল বাই 2003 ভিতৰত। অৰ্থাৎ 6 পৰা 14 বছৰ ল'ৰা ছোৱালীসকলক 2003 চনৰ ভিতৰত যাতে সৰ্বশিক্ষা লাভ কৰিব পাৰে, অৰ্থাৎ ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন লাভ কৰিব পাৰে, 2003 চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ব্ৰিজ অল জেণ্ডাৰ এণ্ড ছ'চিয়েল কেটেগৰী গেপ অৰ্থাৎ বিভিন্ন ধৰণৰ সামাজিক অন্ধবিশ্বাস, জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এই সকলোবোৰ আঁতৰ কৰিবলৈ এই আঁচনিখন ব্যৱস্থা কৰা হৈছিল, যাতে লিংগ বৈষম্যৰ বাবে কোনো ছোৱালী বা অৰ্থাৎ ল'ৰাই যাতে শিক্ষাৰ পৰা বঞ্চিত নহয়, সেইবাবে এই আঁচনিখন প্ৰস্তুত কৰা হৈছিল। ফ'কাছ এলিমেণ্টাৰী এডুকেশ্যন অফ ছেটিছফেক্টৰী কোৱালিটি উইথ ফ'কাছ অন এডুকেশ্যন ফৰ লাইফ। ফ'কাছ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ প্ৰাথমিক শিক্ষাৰ ওপৰত প্ৰাধান্য দিয়া হৈছে আৰু ছেটিছফেক্টৰী কোৱালিটি অফ ফ'কাছ অন এডুকেশ্যন ফৰ লাইফ, জীৱনৰ বাবে যাতে শিক্ষা লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে তাৰ বিষয়ে প্ৰাথমিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। টু ৰিয়েলাইজ দ্য ইম্পৰ্টেঞ্চ অফ ECCE মানে হৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন। অসমীয়াত ক'বলৈ হ'লে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা। ECC সম্পূৰ্ণৰূপে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ইয়াতে, যাতে প্ৰাথমিক শিক্ষাৰ জৰিয়তে
সৰু সৰু কণ ল'ৰা ছোৱালীসকলে যাতে উপযুক্ত যতন পায় পঢ়া শুনাৰ ক্ষেত্ৰত সেইবাবে ইয়াত আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যনত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিলে টু মেক চিলড্ৰেন লাৰ্ণ এবাউট এনভাইৰনমেণ্ট এণ্ড ডেভেলপ দেয়াৰ পটেঞ্চিয়েলিটিজ ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছিল যে শিশুসকলে পৰিৱেশৰ বিষয়ে কিছু কথা জানিব লাগে সেইবাবে ক্লাছ 1-2 পৰাই পৰিৱেশ শিক্ষা প্ৰদান কৰা হয় এই আঁচনি সৰ্বশিক্ষা আঁচনিখনত এই বিষয়ে অন্তৰ্ভুক্ত কৰা হৈছিল এতিয়া আমি আহিছোঁ ফ'কাছ এৰিয়া অফ এছএছএনো ক'ত বেছি গুৰুত্ব আৰোপ কৰিছিল তাৰ বিষয়ে জানো আহক ইনক্ৰিজ এছএছ অৰ্থাৎ ইয়াত যাতে মাল্টিপুল এণ্ট্ৰি হয় সৰ্বশিক্ষা ক্লাছ 1-ৰ পৰা সকলো ল'ৰা ছোৱালী যাতে স্কুল আহে তেওঁলোকে নামভৰ্তি কৰে তাৰ বাবে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে ইনক্ৰিজ এনৰলমেণ্ট অৰ্থাৎ সকলো ল'ৰা ছোৱালী অৰ্থাৎ 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালী যাতে নামভৰ্তি কৰে শিক্ষা গ্ৰহণ কৰে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন লাভ কৰে তাৰ বাবে এই আঁচনিখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ইয়াৰ পিছত হৈছে ইনক্ৰিজ ৰিটেনশ্যন ছাত্ৰ ছাত্ৰীসকলে যাতে পঢ়া শুনা শেষ কৰিহে অৰ্থাৎ কোৰ্চটো কমপ্লিট কৰাৰ পিছতে স্কুল এৰে অৰ্থাৎ সম্পূৰ্ণকৈ যিটো শ্ৰেণীত এডমিশ্যন গ্ৰহণ কৰিছে সেই শ্ৰেণীসমূহৰ পৰাই যাতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা শেষ কৰিহে অৰ্থাৎ কোৰ্চটো কমপ্লিট কৰে তাৰ বাবে এই আঁচনিখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল তাৰপিছত আহিছোঁ ৰিডিউচ স্কুল ড্ৰপ আউটছ প্ৰভাইড কোৱালিটি এডুকেশ্যন টু অল চিলড্ৰেন স্কুল ড্ৰপ আউটছটো ৰিডিউচ কৰাৰ বাবে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে যাতে ছাত্ৰ ছাত্ৰীসকলে 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালী যাতে শিক্ষা গ্ৰহণ কৰে শিক্ষা আধাতে সামৰি গুচি নাযায় সেয়েহে এই আঁচনিখন ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে এতিয়া আমি আহিছোঁ দ্য ব্ৰড অবজেক্টিভছ অফ SSA মেনশ্যন হিয়াৰ সৰ্বশিক্ষা আঁচনিখনত কিনো ব্ৰড অবজেক্টিভছ অৰ্থাৎ উদ্দেশ্য আছিলে তাৰ বিষয়ে আমি আলোচনা কৰোঁ আহক টু অপেন নিউ স্কুল ইন দ'জ হেবিটেশ্যনছ হুৱেৰ দেয়াৰ ন' স্কুল ফেচিলিটিজ to open new school in those habitations where there are no school facilities মানে যোনবোৰ ঠাইত অৰ্থাৎ পিছপৰা অঞ্চলসমূহত অৰ্থাৎ মাইনৰিটি এলেকাসমূহত লগতে ৰিম'ট এৰিয়াসমূহত যাতে স্কুল নতুনকৈ স্থাপন কৰে আৰু স্কুলৰ যিমানবিলাক ফেচিলিটিজ সা সুবিধা আছে থাকিব লাগে সেইসমূহৰ ব্যৱস্থা কৰিবলৈ এই আঁচনিখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে টু ষ্ট্ৰেংথেন দ্য এক্সিষ্টিং স্কুল স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ শক্তিশালী কৰাৰ বাবে আৰু ইয়াতে বিভিন্ন মেনেজমেণ্ট কমিটি থাকে স্কুলৰ সেই সকলোবোৰ যাতে অধিক প্ৰভাৱশালী কৰিব পাৰে তাৰ বিষয়ে এই আঁচনিখনত অৰ্থাৎ SSAত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল টু কনষ্ট্ৰাক্ট নিউ স্কুলছ নতুনকৈ স্কুল স্থাপন কৰাৰ বাবে এই আঁচনিখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল টু এড এডিশ্যনেল ক্লাছৰুম টয়লেটছ ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ এই সকলোবোৰ যাতে এখন স্কুলত থাকে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে টু প্ৰমোট গাৰ্লছ এডুকেশ্যন ইয়াত ছোৱালী শিক্ষাৰ বাবেও ব্যৱস্থাপনা গ্ৰহণ কৰা হৈছিলে যাতে কিছুমান মাক দেউতাকে স্কুললৈ ল'ৰা ছোৱালীক বিশেষকৈ ছাত্ৰীক পঠাবলৈ টান পায় সেয়েহে এই আঁচনিখনত যাতে ছোৱালীসকলো যাতে শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা নহয় তাৰ বিষয়ে এই আঁচনিখনত ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে এতিয়া আমি আহিছোঁ ইমপ্লিকেশ্যনছ ইয়ানো কি ইমপ্লিকেশ্যনছ আছিলে জানো আহকচোন ফ্ৰী টেক্সট বুকছ SSAত বৰ্তমান এতিয়াও স্কুলসমূহত অৰ্থাৎ চৰকাৰী বিদ্যালয়সমূহত দেখিবলৈ পোৱা যায় ফ্ৰী টেক্সট বুক প্ৰদান কৰে যাতে ছাত্ৰ ছাত্ৰীসকলে কিতাপ কিনাৰ অভাৱৰ পইচাৰ অভাৱৰ যাতে কিতাপ কিনি পঢ়িব নোৱাৰে তাৰ ব্যৱস্থাটো দূৰ কৰিবৰ কাৰণে এই আঁচনিখন
নত ফ্ৰী টেক্সটবুক প্ৰদান স্কুলসমূহত ফ্ৰী টেক্সটবুক প্ৰদান কৰিবলৈ অনুমতি দিয়া হৈছিলে ফাণ্ড টু টিচাৰ শিক্ষকৰ বাবেও বিভিন্ন ধৰণৰ ফাণ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছিলে ফাণ্ড ৰিগাৰ্ডিং টিচিং লাৰ্ণিং মেটেৰিয়েলছ বিভিন্ন ধৰণৰ শিক্ষা টিচিং লাৰ্ণিং TLM অৰ্থাৎ টিচিং লাৰ্ণিং মেটেৰিয়েলছ অৰ্থাৎ শিক্ষাদানৰ বিভিন্ন সঁজুলি ব্লেকবোৰ্ড চক পেঞ্চিল আৰু বিভিন্ন ধৰণৰ অডিঅ' ভিজুৱেল মেটেৰিয়েল বিভিন্ন ধৰণৰ গোলক মেপ মানচিত্ৰ এই আদিবোৰ যাতে ছাত্ৰ ছাত্ৰীসকলে এইবোৰৰ ব্যৱস্থাৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীয়ে উচিত শিক্ষা পায় তাৰ বাবে টিচিং লাৰ্ণিং মেটেৰিয়েলৰ বাবে কিছুমান ফাণ্ড আহে টু গিভ ট্ৰেইনিং টু টিচাৰ শিক্ষকৰ বাবেও ট্ৰেইনিং কৰা যাতে শিক্ষকসকলে উপযুক্ত ট্ৰেইন লাভ কৰে তাৰ বাবে এই আঁচনিখনত ব্যৱস্থা কৰা হৈছিলে টু প্ৰভাইড লাৰ্ণিং ফেচিলিটিজ টু ডিচেবল চিলড্ৰেন ডিচেবল অৰ্থাৎ স্কুললৈ আহিবলৈ অসমৰ্থ ছাত্ৰ ছাত্ৰীসকলে যাতে লাৰ্ণিং ফেচিলিটিজ ঘৰতে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিব পাৰে তাৰ বিষয়ে এই আঁচনিখনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে আজি ইমানখিনি আলোচনা কৰি এই গুৰুত্বপূৰ্ণ এই আঁচনিখনত যিবোৰ প্ৰয়োজন আছিলে